মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ বাবে চতুৰ্থ শ্ৰেণীৰ দশম অধ্যায় নিৰ্বাচনৰ ধাৰণা পাঠটিৰ প্ৰশ্ন উত্তৰসমূহ লৈ আহিছোঁ। তেন্তে ব'লা পলম নকৰি প্ৰশ্ন উত্তৰসমূহৰ মাজলৈ যাওঁ। প্ৰথম প্ৰশ্নটো হৈছে, ৰাজ্য এখন ঠিকমতে চলি থাকিবলৈ কি ব্যৱস্থাৰ প্ৰয়োজন? উত্তৰ লিখিবা। ৰাজ্য এখন ঠিকমতে চলি থাকিবলৈ হ'লে শাসন ব্যৱস্থাৰ প্ৰয়োজন হয়। ২ নম্বৰ প্ৰশ্নটো হৈছে, নিৰ্বাচন মানে কি? উত্তৰটো লিখিবা। নিৰ্বাচন হ'ল এটা বাছনি প্ৰক্ৰিয়া বা পদ্ধতি, যি পদ্ধতিৰ জৰিয়তে দেশৰ শাসন কাৰ্যত অংশ লোৱাৰ বাবে কিছুমান মানুহক বাছনি কৰা হয়। তাৰ পাছৰ প্ৰশ্নটো হৈছে, আমাৰ দেশত কিমান বছৰ বয়সৰ পৰা নিৰ্বাচনত অংশ ল'ব পাৰি? আমাৰ দেশত ১৮ বছৰ বয়সৰ পৰা নিৰ্বাচনত অংশ ল'ব পাৰি। নিৰ্বাচনৰ ক্ষেত্ৰত প্ৰয়োজন হোৱা সামগ্ৰী কেইপদৰ নাম লিখা। উত্তৰটো লিখিবা। নিৰ্বাচনৰ ক্ষেত্ৰত ৰাইজ, ৰাজনৈতিক দল, ৰাইজৰ প্ৰতিনিধি, বেলট কাগজ, বেলট বক্স, ভোটিং মেচিন আদি সামগ্ৰীৰ প্ৰয়োজন হয়। তাৰ পাছৰ প্ৰশ্নটো হৈছে, নিৰ্বাচনত কোনে জয়লাভ কৰে? উত্তৰটো লিখিবা। ভোট গণনাত যিয়ে বেছি ভোট লাভ কৰে তেওঁৱে নিৰ্বাচনত জয়লাভ কৰে। তাৰ পাছৰ প্ৰশ্নটো হৈছে, আমাৰ দেশৰ বৰ্তমান ৰাষ্ট্ৰপতিগৰাকীৰ নাম কি? উত্তৰটো হৈছে দ্ৰৌপদী মুৰ্মু। তাৰ পাছৰ প্ৰশ্নটো হৈছে, আমাৰ দেশৰ বৰ্তমান প্ৰধানমন্ত্ৰীগৰাকীৰ নাম কি? উত্তৰটো হৈছে নৰেন্দ্ৰ দামোদৰ মোদী। এনে নৰেন্দ্ৰ মোদীয়ে কয়, কিন্তু তেওঁৰ সম্পূৰ্ণ নাম হৈছে নৰেন্দ্ৰ দামোদৰ মোদী। তাৰ পাছৰ প্ৰশ্নটো হৈছে, আমাৰ ৰাজ্যৰ বৰ্তমান ৰাজ্যপালগৰাকীৰ নাম। আমাৰ ৰাজ্যৰ বৰ্তমান ৰাজ্যপালগৰাকীৰ নাম হৈছে লক্ষ্মণ প্ৰসাদ আচাৰ্য। তেওঁ হৈছে ৩২তম ৰাজ্যপাল। তাৰ আগত ৩১তম ৰাজ্যপালগৰাকী আছিল গোলাব চন্দ কাটাৰিয়া। তেওঁ ফেব্ৰুৱাৰীৰ ২২ তাৰিখে কাৰ্যভাৰ গ্ৰহণ কৰিছিল আৰু ২৯ জুলাই ২০২৪ চনলৈকে তেওঁৰ কাৰ্যকাল অব্যাহত আছিল। তাৰ পিছত লক্ষ্মণ প্ৰসাদ আচাৰ্যই ৩২তম ৰাজ্যপাল হিচাপে আসন গ্ৰহণ কৰে। তাৰ পাছৰ প্ৰশ্নটো হৈছে, আমাৰ ৰাজ্যৰ বৰ্তমান মুখ্যমন্ত্ৰীগৰাকীৰ নাম কি? আমাৰ ৰাজ্যৰ বৰ্তমান মুখ্যমন্ত্ৰীগৰাকীৰ নাম হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তেন্তে ভিডিঅ'টো আজি ইমানতে সামৰিলোঁ। ধন্যবাদ।